বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভব্য আচৰণৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। আজি বিধানসভা অধিৱেশনৰ আৰম্ভণিৰ পূৰ্বেই কংগ্ৰেছে অনুষ্ঠিত কৰিলে CLPৰ বৈঠক। কলা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সকলো কংগ্ৰেছী বিধায়কে। AIUDFও ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আপোনালোকক দেখুৱাইছো। উল্লেখযোগ্য যে শুকুৰবাৰে বিধানসভাৰ মজিয়াত অভব্য আচৰণ কৰিছিল বিজেপিৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। আৰু তাৰ প্ৰতিবাদত আজি AIUDF আৰু কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কংগ্ৰেছৰ বিধায়কসকলে সকলোৱে কলা সাজ পৰিধান কৰি এয়া ঘটনাৰ ন্যায় বিচাৰিছে। আনফালে AIUDFৰ বিধায়কসকলেও আজি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। লাগিব আৰু সদনৰ সকলো প্ৰচিডিংছ চাব লাগিব, কাৰণ বিভিন্ন ধৰণৰ খেলিমেলি হয় কাৰণে সদনৰ আপোনালোকে পুৰণা প্ৰচিডিংছ চালে দেখিব তাত লিখা থাকে সদনত হুলস্থুল হ'ল, কোনে কি কৈছে ধৰিব পৰা নগ'ল। সেইখিনিলৈকে এটা বেলেগ কথা, সেইকাৰণে সকলোৱে ক্ষমা খোজক। কিন্তু এনেকৈ আক্ৰমণ কৰিবলৈ ট্ৰেজাৰী বেঞ্চৰ পৰা অপজিশ্যন বেঞ্চলৈ অহাটো কিন্তু বৰ ডাঙৰ কথা। এইটো ঘটনা প্ৰথম ঘটনা, মই নাজানো হৈছিল যদি আগত। মই আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া নিজে 20 বছৰৰ বিধায়ক। মুখ্যমন্ত্ৰী মহোদয় বোধকৈ 2002 চনৰ পৰা, তেখেততকৈ আৰু 2 বছৰমান বেছি। মোৰ মাত্ৰ 14 বছৰ হৈছে। আমি কিন্তু এনেকুৱা দেখা নাছিলোঁ আৰু এনেকুৱা কথা কোনেও কোৱা শুনাও নাই। আৰু এই কাৰণতে প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াই এখন মানে নভেলত লিখা আছিল যে এইবিলাক গাহৰি গঁৰালৰ আমাক গাহৰিৰ লগত তুলনা কৰাৰো এটা অৱকাশ পালে, যিটোৱে বিধানসভাৰ মৰ্যাদা, বিধানসভাৰ সদস্যসকলৰ মৰ্যাদা হানি কৰিছে। সেই গতিকে আমি এতিয়া অধ্যক্ষ মহোদয়ক লগ ধৰিব নাজানো। এইটো তেখেত আমি তেখেতৰ ওপৰত মোৰ মতামত নাই। সেইখিনি সময়ত যি সিদ্ধান্ত হ'ল তাৰ আমি প্ৰতিবাদ কৰি ৱাক আউট কৰিছিলোঁ। আছে, নিশ্চিতভাৱে আছে। কাৰণ সেইদিনাখন চৰকাৰী পক্ষই এই ঘটনাটো যে চৰকাৰী পক্ষই সদন পৰিচালনাত স্পীকাৰক সহায় কৰে। যেতিয়া সদনৰ এনেকুৱা এটা ঘটনা হ'ল যিটোৱে গোটেই দেশত আমাৰ নাক কাণ কাটিলে, তেতিয়া চৰকাৰী পক্ষই নিশ্চিতভাৱে অল পাৰ্টি মিট এখন দিবলৈ স্পীকাৰ মহোদয়ক পৰামৰ্শ